পাৰিলে মানুহে সহায় কৰিব লাগে। তোমাৰ ছোৱালীজনী ঘৰত নাই নেকি? ভিতৰি আছে। মাতাচোন চাওঁ কিতাপ। আমাৰ সমাজৰ প্ৰতিগৰাকী মহিলাই তোমাৰ দৰে উদাৰ হ'ব। সেইটোৱে আমাৰ নাৰী মানে মাতৃ আৰু মাতৃ মানে উদাৰ এখন হিয়া আৰু সেইখন হিয়াৰে প্ৰতিগৰাকী হৈছে তুমি। তুমি মাতৃ আশ্ৰয় ৰাত্ৰী উদাৰ প্ৰকৃতি নাৰী বাৰু খাদৰি বহু সময়
তুমি সদায় অপমান কৰি আহিছা কিন্তু কিন্তু কিয় মা কিয় মোৰ একেবাৰে গোটেইজনী পণ্ডিতজনী আছে খুৰীয়ে যদি কিমান পঢ়িছে তাৰ লগতে থাকিবি মোক আৰু অমান্য কৰিবি সৰুতে কিজানি তোমাক আমনি কৰিছিলো মা কিন্তু কিন্তু ডাঙৰ হোৱাৰ পৰাচোন আমনি কৰা মনতে নপৰে হাত পাতি দিয়ে খুৰীয়ে কাপোৰ ধুই দিয়ে খুৰীয়ে সকলো দেখোন খুৰীয়ে কৰে পুৰখনীজনীয়ে এহঁতকো ধ্বংস কৰিব দিয়া মা মই তোমাক পুনৰ কৈছো তোমাৰ মনৰ পৰা এই বেয়া ভাৱবোৰ আঁতৰাই পেলোৱা নহলে নহলে তুমিও এদিন এনে একো দুখ পাই থাকিব গদাধৰ ঢুকাল বাবেই খুৰীক তুমি এনেদৰে কৈছা নহয় কিন্তু কিন্তু তুমি জনা উচিত মা কাৰো ভাগ্য কোনেও নাজানে খুৰীৰ এই দুৰ্বলতাৰ সুযোগ লৈ তুমি যি অপমান কৰিছা তেনে কথা যদি এদিন মোৰো হয় তেতিয়া জানো তুমি সহ্য কৰিব পাৰিবা মা তেতিয়া জানো তুমি সহ্য কৰিব পাৰিবা মা মোক ভুল নুবুজিবা মা মোৰ সামান্য জ্ঞানেৰে যি বুজিছো তাকেহে কৈছো তুমি এগৰাকী উচ্চ শিক্ষিতা নাৰী তুমি এগৰাকী আদৰ্শ মাতৃ হোৱা মা অ মা আদৰ্শ মাতৃ হোৱা মোৰ কেতিয়াবা ভয় হয় মা জানিছা তোমাৰ কৰ্ম